পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত বহাগৰ এদিন উদযাপন। মহানগৰীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰ চাৰিআলিস্থ পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত বহাগৰ এদিন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ সৌজন্যত তথা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সহযোগত মহাবিদ্যালয়ৰ বাকৰিত আয়োজিত উক্ত অনুষ্ঠানৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনীষা ভট্টাচাৰ্যই। অনুষ্ঠানটো মুকলি কৰি অধ্যক্ষ ডক্টৰ ভট্টাচাৰ্যই মহাবিদ্যালয়ৰ শৈক্ষিক সাংস্কৃতিক তথা সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা আৰু দিহা পৰামৰ্শ আশা কৰি এনে ব্যতিক্ৰমী কাৰ্যসূচী অব্যাহত থকাৰ বাবে আহ্বান জনায়। অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে মহাবিদ্যালয়ৰ ডক্টৰ হজৰত আলীয়ে। ইয়াৰ পিছতে মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে পৰিৱেশন কৰা বিহু হুঁচৰিয়ে উপস্থিত আটাইকে আপ্লুত কৰি তোলে। অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিহু নৃত্য গীত আদি পৰিৱেশন কৰি সমগ্ৰ পৰিৱেশটো জীপাল কৰি তোলে। মহানগৰ সংবাদ, অমৃত নিউজ, গুৱাহাটী। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।